স্বাগতম জানাইছোঁ নিঠিত একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 11 চেপ্টাৰ নাম্বাৰ 10 এক্সাৰসাইজ 10.3 বিষয়ে ইতিমধ্যে আমি 10.1 10.2 আলোচনা কৰিছোঁ নিশ্চয় চাই ল'ব লগতে আমি আগৰ চেপ্টাৰখিনি আলোচনা কৰিছোঁ সো নিশ্চয় চাই ল'ব প্লেলিষ্টটো এবাৰ আপোনালোকে ভিজিট কৰিব আৰু তাতে যিখিনি বস্তু আছে আপোনালোকৰ হয়তো নিজৰ এবাৰ চাই ল'ব আৰু যিখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হয় তাৰ পৰা ভিডিঅ'খিনি আপোনালোকে ডাউনলোড কৰি নাইবা হয়তো আপোনালোকে ইউটিউবত প্লে কৰি চাই ল'ব যেতিয়া কোৱা হৈছে কোৱেশ্চন নম্বৰ 17ত যে a23 b4 1 আৰু c দিয়া আছে কিমান নম্বৰ ইয়াতে আৰু c দিয়া আছে 1 2 শীৰ্ষবিন্দু বিশিষ্ট abc ত্ৰিভুজৰ এই শীৰ্ষবিন্দুৰ পৰা টনা উন্নতিৰ সমীকৰণ আমাক উলিয়াব লাগে তো চাওক ইয়াতে আমি কি লিখিম প্ৰথমে আমি লিখিম ইয়াতে কি সলিউশন তো সলিউশন লিখিলো এবাৰ আমি কি লিখিম ইয়াতে এতে কি হৈছে ত্রিভুজৰ শীৰ্ষবিন্দু তিনিটা দিয়া আছে সেটা ধুনিয়াকে এটা ত্রিভুজ আঁকিলো প্ৰথমে সকিছো এতে নাম দিছো a কিমান আছে 2 3 এতে নাম দিছো b কিমান আছে 4 1 এতে c নাম দিছো কিমান আছে 1 and 2 এতিয়া কি কৈছে শীৰ্ষবিন্দু যে বিশিষ্ট abc ত্রিভুজৰ এই শীৰ্ষবিন্দুৰ পৰা টনা উন্নতি মানে এনেকে উন্নতি মানে কি এতে 90 ডিগ্ৰী এংগল কৰি আছে ধৰি লৈছো সাপোজ টু m তেতিয়া আমাক এইডাল লেখাৰ হে সমীকৰণ উলিয়াব লাগে এইটো আছে আমাৰ কোশ্চেন তেতিয়া প্ৰথমে এটা কাম কৰিম আমি যে যদি কৈছে এটো উন্নতি তাৰ মানে এতে 90 ডিগ্ৰী আছে আৰু আমি এটা বস্তু গম পাও যে যেতিয়া প্ৰৱণতা m1 আৰু m2 -1 হয় তেতিয়া হলে m1 পাৰপেন্ডিকুলাৰ m2 হয় মানে m1 m2 লম্ব হয় তো এই ক্ষেত্ৰত আমি ক'ব পাৰিম এই দুটাৰ যদি প্ৰৱণতা যদি আমাৰ কি হয় যে এটো আৰু এটো প্ৰৱণতা যদি -1 হ'ব লাগে বা হয় তেতিয়ালে এই দুটা কি হ'ব উন্নতি হ'ব তো আমি প্ৰথমে এটা কাম কৰো b আৰু c ৰ বাবে আমি প্ৰৱণতা উলিয়াইলো মই লিখিম যে দিয়া আছে বিন্দুকেইটা যে গিভেন বা দিয়া আছে বিন্দুকেইটা এত কিমান দিয়া আছে 2 3 বিত কিমান দিয়া আছে 4 -1 আৰু সিত কিমান দিয়া আছে 1 2 ধৰা হল বা লেট am ত্রিভুজটোৰ উন্নতি am ত্রিভুজটোৰ উন্নতি অৰ্থাৎ am টো কাৰ ওপৰত পারপেন্ডিকুলার হৈ আছে BC ৰ ওপৰত সো therefore B আৰু C ৰ প্ৰৱণতা যদি আমি উলিয়াও যে BC ৰ প্ৰৱণতা সো প্ৰৱণতা মানে কি আছিল y2 - y1 যে y2 - y1 ডিভাইডেড বাই x2 - x1 এতে y2 মানে কি হ'ব এই দুটা পৰা যিকোনো এটা ধৰি ললে আমি পাৰিম তেতিয়া আমি 2 মাইনাস পিছতে কিমান আছে -1 আৰু x1 কিমান ধৰি লৈছে এতে 1 মাইনাস এতে 4 ধৰি লৈছে তো এতে আহি আছে 2 + 1 ডিভাইডেড বাই এতে কিমান আহি আছে -3 তেতিয়া আমি কিমান পাম 3 বাই -3 তাৰ মানে কিমান আহিব -1 সো -1 আহিল সো therefore AC ৰ প্ৰৱণতা ইনটু BC ৰ প্ৰৱণতা AC আৰু BC ৰ প্ৰৱণতা তেতিয়া কি হ'ব যে আমাৰ ইয়াতে -1 হ'ব লাগিব তেতিয়া ইয়াতে BC ৰ প্ৰৱণতা কিমান আছিল সো AC ৰ প্ৰৱণতা কিমান আছে ইয়াতে যে ইয়াতে AC ৰ প্ৰৱণতা আমি উলিয়াই আছো ইয়াতে BC ৰ প্ৰৱণতা কিমান আছে 1 তেতিয়া ইয়াতে কিমান আহিব -1 সো আমি ইয়াৰ পৰা লিখিম যে AC ৰ প্ৰৱণতা কিমান আহিব তেতিয়ালে -1 আহিব সো -1 আহিল সো এইবাৰ আমাৰ কি কৰিব লাগে ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে সো সমীকৰণ উলিয়াব লাগিব তো আমি সমীকৰণ উলিয়াব গলে আমি কি কৰিম ইয়াতে সো therefore am ৰ সমীকৰণ ফৰ্মুলা কি আছিল am ৰ বাবে সমীকৰণৰ ফৰ্মুলা কি আছিল যে y - y1 যে y - y1 m x - x1
তেতিয়াহ'লে ইয়াতে লিখিব লাগিব y মাইনাছ y1 y1 মানে কিমান আছে ইয়াতে y1 মানে আছে 3 ইকুৱেল টু m প্ৰৱণতা কিমান পাইছোঁ -1 x মানে কিমান পাইছোঁ 2 মানে ইয়াতে x মানে কিমান পাইছোঁ আমি 2 পাইছোঁ তে 2 পাইছোঁ আৰু ইয়াতে প্ৰৱণতা কিমান পাইছোঁ -1 আৰু y মানে কিমান পাইছোঁ 3 তেতিয়াহ'লে ইয়াতে কিমান আহিব এটা আহিব আমাৰ x minus 2 সো ইয়াৰ পৰা আমি লিখিম যে y minus 3 ইফালে -x plus 2 তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি লিখিব যাওঁ তেতিয়াহ'লে আমি পাম এইফালে আহিলে +x হৈ যাব এইফালে +y আছে আৰু লগতে আমাৰ ইয়াতে কিমান আহিব লগতে আছে কিমান x minus 2 আছে সো x minus 2 এটা বস্তু আমি ইয়াতে চাব লাগিব ইয়াতে এটা বস্তু এটো -1 পাইছো তেতিয়াহলে এইটো -1 আছিল সো এইটো +1 হৈ যাব তেতিয়াহলে ইয়াতে ac ৰ প্ৰৱণতা কিমান আহিব +1 সো আমি ইয়াতে +1 বহাব লাগিব তো +1 বহোৱাৰ লগে লগে এইফালে আহিলে কি হ'ব -x +y -3 এইফালে কিমান আহিব -3 এইফালে -2 আছিল সো -2 আহিলে +2 ইকুৱেল টু 0 তুমি ইয়াৰ পৰা লিখিম যে y - x এতে কিমান আহিব -1 ইকুৱেল টু 0 নাইবা আমি এটো এনেকৈ লিখিব পাৰি যে y - x ইকুৱেল টু 1 সো আহিল এতিয়া আমাক কি কৰিব লাগে যে আমাক এটা কোৱা হৈছিল কোশ্চেনত যে এই শীৰ্ষবিন্দুৰ পৰা টনা উন্নতিৰ সমীকৰণটো উলিয়াব লাগে আমি সমীকৰণ উলিয়ালো সো এটো হৈ যাব কোশ্চেন নাম্বাৰ কিমান আছিল আমাৰ এটো 17 ৰ সমাধান এতিয়া চাম কোশ্চেন নাম্বাৰ 18 ৰ সমাধান সো কোশ্চেন নাম্বাৰ 18 ত কোৱা হৈছে যে মূল বিন্দুৰ পৰা a আৰু b অক্ষ ছেদাংক বিশিষ্ট ৰেখাডাললৈ লম্ব দূৰত্ব p হলে দেখুৱাব লাগে যে 1/p² 1/a² + 1/b² এটো একেবাৰে ইজি আছে আমি এটো এতিয়া সলভ কৰিম এটা আমি প্ৰথমে লিখিম সলিউশন লিখাৰ লগে লগে ইয়াতে কি লিখিম আমি যে এতে a আৰু b কি আছে অক্ষ ছেদাংক দিয়া আছে সো দিয়া আছে এতে বা কি দিয়া আছে দিয়া আছে a আৰু b যে a আৰু b দুটা অক্ষৰ ছেদাংক আমাক এটো দিয়া আছে এতিয়া সো দিয়াৰ ফৰ ছেদাংক আকাৰৰ সমীকৰণটো কি হ'ব ছেদাংক আকাৰৰ সমীকৰণটো হ'ব যে ছেদাংক আকাৰৰ সমীকৰণ কি আছিল যে x/a + y/b = কিমান আছিল 1 সো লিখিলো এটা আমাক কি দিয়া আছে এটা আমাক x ছেদাংক y ছেদাংক এনেকৈ দিয়া আছে এতিয়া কথাটো হ'ল যে ইহঁতৰ লেখাৰ দুডালৰ লম্ব দূৰত্ব কি কৈছে p কৈছে যে ছেদাংক বিশিষ্ট ৰেখা দুডালৰ লম্ব দূৰত্ব p এতিয়া p মানে কি আহিব সো নাও আমি কি লিখিম যে p মানে কি আহিব p মানে আহিব আমাৰ ইয়াতে যে 1/√/ এটা সোয়া এইটো সমীকৰণক যদি আমি এনেকৈ তুলনা কৰো এইটো সমীকৰণক যদি আমি ax + by + c = 0 ইয়াক যদি আমি ax1 + by1 + c = 0 লগত আমি তুলনা কৰো সো therefore ইয়াতে a এর ভ্যালু কিমান আহিব x এর বাদে 1/a আছে b এর ভ্যালু কিমান আহিব ইয়াতে b এর ভ্যালু আহিব 1 এর বাদে y এর বাদে ইয়াতে 1/y আছে 1/, কি আছে b আছে আৰু c এর ভ্যালু কি আছে -1 আছে তে ৰেখাটো কোৰ পৰা আহে মূল বিন্দুৰ পৰা আহিলে কি হ'ব 0 0 আহিব তিয়া মূল বিন্দুৰ পৰা আহিলে কি হ'ব কি আছিল ax1 + by1 + c এটো এনেকুৱা আছিল ডিভাইড বাই কি আছিল a² + b²। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম ইয়াৰ পৰা এইটো সাইডত লিখিছো আমি ইয়াৰ পৰা যদি আমি এইটো সাইডত লিখিব যাও তেতিয়াহ'লে এটা কি আহিব এতে p = a মানে কিমান পাইছো 1/a * x1 মানে মূল বিন্দুৰ পৰা আহিছে সো 0 b মানে কি 1/b মূল বিন্দুৰ পৰা আহিছে তাৰ মানে কি 0 আৰু c মানে কিমান পাইছো আমি ইয়াতে -1 সো এখিনি মডুলাছত আছিল আৰু তলত কি আহিব a² + b²। সো এই ঠাইত কি আছে 1/a সো 1/a² b ঠাইত আছে কি 1/b সো 1/b²। সো আমি ইয়াৰ পৰা লিখিব পাৰিম
যেটো 0 হৈ যাব এটো 0 হৈ যাব এতে কি থাকিব -1 মড উঠাই দিলে +1 হৈ যাব আৰু ইয়াৰ পৰা আমি পাম 1/a² + 1/b². So 1/a² + 1/b². কাৰ ভ্যালু পালো p এর ভ্যালু তেতিয়ালে আমি ইয়াৰ পৰা p আমি যদি 1/p লিখো তেতিয়ালে এটো কি হ'ব তো ওপৰত উঠি যাব তাম এটো এনেকৈ আহিব 1/a² + 1/b². এটো হৈ যাব আমাৰ কোশ্চেন নাম্বাৰ কিমান আছে কোশ্চেন নাম্বাৰ এটো 18 এর সমাধান সো 18 এর লগে লগে এটো এক্সারসাইজত আমাৰ এইকিটা প্ৰবলেম দিয়া আছিল যেটো আমি সলভ কৰিছো আমি ইয়াৰ আগৰ গোটেইখিনি সলভ কৰিছো সো নিশ্চয় তোমালোকে এবাৰ চাই লবা লগতে কমেন্ট কৰি জনাব নাপাহৰিবা ঠিক আছে সো এতিয়া আমি সমাধান কৰিম যে নেক্সট এক্সারসাইজ নাম্বার যেটো আমাৰ লাস্ট যেটো এক্সারসাইজ আছে বিবিধ ধৰণৰ এটো সলভ কৰিম সো আজিৰ বাবে এইখিনি ৰাখিছো সো নিশ্চয় আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা সাবস্ক্রাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা লগতে নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব নাপাহৰিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ